আবেলি আমি ফুৰিবলৈ ওলালোঁ। ফুৰিবলৈ ওলাওঁতে এইপিনে গৈ থাকোঁতে এখন সুন্দৰ ঠাই দেখা পালোঁ। ঠাইখিনি ইমানেই ভাল লাগিল। আচলতে এইখিনি ঠাইত সদায় অহা যোৱা কৰোঁ, কিন্তু এইখিনিত ৰোৱা নহয়, ৰৈ নাযাওঁ। কিন্তু আজি ৰৈ যাবলগীয়া হ'ল। কি কাৰণে ঠাইখিনি বিৰাট ভাল লাগিল, সেইবাবে ভাবিলোঁ আপোনালোককো ঠাইখিনি একবাৰ দেখাই দিওঁ। চাই লওক এইখিনি। এই দেখিছেনে কৌহাবিলাক কি সুন্দৰকৈ ফুলি আছে। এইবিলাক কৌহাবিলাক মানে এতিয়া ফুলিবলৈ আৰম্ভ হৈছে আৰু, গতিকে এইবিলাক সৰি গ'ল আকৌ দেখাই আছে। এইবিলাক কি সুন্দৰ পৰিৱেশ এটা। এইবিলাক সৰি যায় আকৌ, এইবিলাক এনেকুৱাকৈ দুদিন পিছত সৰি যাব, মানে বেছি দিন নাথাকে। এইখিনি ফুলি উঠাৰ পিছত বৰ বেছি 4-5 দিন পিছত এইবিলাক নোহোৱা হৈ যায় আকৌ, এনেকুৱা হৈ যাব এইবিলাক ফুলি উঠাৰ পিছত। কিন্তু বৰ ভাল লাগে, ইয়াতে ফটো উঠি ভাল লাগে। ইমান ওখ ওখ। গতিকে মানে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতটিলৈ মনত পৰি গ'ল। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি। গীতটিলৈ বৰকৈ মনত পৰি গ'ল। কি ধুনীয়া লাগে। সদায় আহি থাকোঁ, কিন্তু ইয়াত ৰোৱা নহয়, ৰৈ নাযাওঁ। আজি ভাল ভাবিলোঁ একবাৰ ইয়াৰে আমেজ লওঁ, অকণমান আপোনালোকক দেখাই যাওঁ। ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্টত। আচলতে এইবিলাক নদী পাৰতে হয়। এইখিনি অৱশ্যে নদীৰ পাৰ বুলিয়ে ক'ব পাৰি, যিটো আমাৰ চেঁচা নদী আছে তাৰ পাৰত এইখিনি। আৰু সেইখিনি বহুত আছে, এইবিলাক সেইখিনি বহুত আছে, কিন্তু যোৱাৰ ৰাস্তা নাই। এইবিলাক বহুত আছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। ধুনীয়া লাগে। চিনি লওঁ বাৰু। আৰু সেইখিনি নাযাওঁ বাৰু, সেইখিনিকে অকণমান দেখাই দিছোঁ আকৌ। ঠাইখিনি সুন্দৰ এটা পৰিৱেশ, কি ধুনীয়া লাগে। আজিলৈ এৰিছোঁ বাৰু। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু কমেণ্টত এই কহুৱাৰ বিষয়ে অকণমান কমেণ্ট কৰিব। বাই।